নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা BSc মেডিকেল টেকন'লজি কৰ্চৰ বাবে এখন নতুন নটিচ আহি গ'ল। এই নটিচখন 2 ফেব্ৰুৱাৰী 2024 তাৰিখে জাৰি কৰিছে। কিয়নো এইখন নটিচ? সম্পূৰ্ণ তথ্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। লগতে এইটো ভিডিঅ'ত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ, লাষ্ট ডেট কেতিয়া, এই সকলোবিলাক তথ্য বুজাই দিয়া হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত আছে। তো যদি আপোনালোকে নেক্সট ইয়াৰ 2024-25 ছিজনৰ বাবে BSc মেডিকেল টেকন'লজি, BSc নাৰ্ছিং, B.Pharm এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে এইখন ই বুক ল'ব পাৰে। এইখন ই বুকত সম্পূৰ্ণ চিলেবাছ পাব, ক্লাছ 11 আৰু 12। এই ই বুক দুখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ। যদি আপোনালোকে এই বুক দুখন বাই কৰিম বুলি বা কিনিম বুলি ভাবে তেনেহ'লে স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰটো বা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা কিনি ল'ব পাৰিব। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা। তো এই নটিচখন 2 ফেব্ৰুৱাৰী 2024 তাৰিখে জাৰি কৰিছে। এইখন এডুকেশ্যনেল নটিচ হয়। তো একাডেমিক 4/04/24। তো BSc মেডিকেল টেকন'লজি আৰু MPT মাষ্টাৰ অফ ফিজিঅ'থেৰাপি কৰ্চৰ বাবে হয় 2023-24 ছিজনৰ বাবে। তো ইয়াতে মেনশ্যন আছে যে যিসকল ষ্টুডেণ্টে আছাম মেডিকেল কলেজ, ডিব্ৰুগড়, যোৰহাট মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ তো পঢ়ি আছে, সেইসকল কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 8/2/2024, মানে 8 ফেব্ৰুৱাৰী তাৰিখে বা তাৰে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইসকল কেণ্ডিডেটক SSUHSৰ অফিচিয়েল ৱেবছাইটৰ পৰা ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ডাউনলোড কৰিব কোৱা হৈছে। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ডাউনলোড কৰি সেইখন ফিল আপ কৰি তাৰ লগত যিবিলাক ডকুমেণ্ট লাগে সেই ডকুমেণ্টবিলাকৰ সৈতে জমা দিব দিছে। লগতে তেওঁলোকে অৰিজিনেল যিখন মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে সেইখনো জমা দিব লাগিব। তো মাইগ্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ বনায় ইয়াৰে সকলো প্ৰচেছৰ ওপৰত আগতে অলৰেডি ভিডিঅ' দিয়া হৈছে। তো আপোনালোকে আগৰ ভিডিঅ'টো মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কেনেকৈ বনায় সেই ভিডিঅ'টো চাই ল'ব পাৰিব। তো এইটো ওপৰত কমেণ্টত পিন কৰি দি দিম। আৰু ইয়াৰে ৰেজিষ্ট্ৰেশ্যনৰ বাবে ফিজ পে'মেণ্ট কৰিব লাগিব। তো ইয়াৰো ফিজটো SSUHSৰ অফিচিয়েল ৱেবছাইটৰ পৰা পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোক অসমৰ হয় তেনেহ'লে ইয়াৰে ফিজ 5,000 টকা। যদি অসমৰ বাহিৰৰ হয় তেনেহ'লে সেইটো ফিজ 15,000 টকা। ইয়াৰ লগতে ষ্টুডেণ্টক আইডেণ্টিটি কাৰ্ডৰ বাবেও এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিবলৈ কোৱা হৈছে। আৰু যি ফিজ লাগে সেইটো ফিজো পে'মেণ্ট কৰিব দিছে। তো ইয়াৰে ফিজ পে'মেণ্টৰ কাৰণে আপোনালোকে ইয়াতে যি ফিজ পে'মেণ্ট অপশ্যন আছে, ফি কালেক্টত যাব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে ষ্টুডেণ্ট কেটেগৰী, ইয়াতে চিলেক্ট পে'মেণ্ট কেটেগৰী আৰু চিলেক্ট ফিজ কেটেগৰী, ইয়াতে আপোনালোকে ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব। ইয়াতে ষ্টুডেণ্ট কেটেগৰী, তাৰপিছত ইয়াতে চিলেক্ট ফিজ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে দিব। তো ৰেজিষ্ট্ৰেশ্যন ফিজ ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে এনেকৈ আপোনালোকে ইয়াতে ষ্টুডেণ্টৰ নেম, তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল ID, তাৰপিছত কলেজ বা ইনষ্টিটিউটৰ নেম, একাডেমিক ছিজন, ডেট অফ এডমিশ্যন, কোনদিনা এডমিশ্যন লৈছে সেয়া, তাৰপিছত চিলেক্ট কোৰ্চ, তাৰপিছত আপুনি ক'ৰ পৰা মাইগ্ৰেটেড হৈছে সেইটো, তাৰপিছত ফিজটো ইয়াতে অট'মেটিকেলি আহি যাব। তো ইয়াতে বাকীখিনি কথা ফিল আপ কৰি ল'ব। ইয়াতে মই এতিয়া দেখাই দিওঁ। তো আপোনালোকে ধৰক ডিপ্ল'মা কৰ্চ হ'লে ডিপ্ল'মা কৰ্চ দিব, ডিগ্ৰী কৰ্চ হ'লে ডিগ্ৰী কৰ্চ দিব। তো ইয়াতে দিলোঁ BSc in ICU টেকন'লজি। তো এইটো ক্লিক কৰাৰ পিছত ইয়াতে আহিব যে আপোনাৰ ষ্টুডেণ্টটো মাইগ্ৰেশ্যন ক'ৰ পৰা হৈছে, অসমৰ পৰা নে অসমৰ বাহিৰৰ পৰা, মানে ষ্টুডেণ্টটো ক'ৰ। তো আপোনালোকে অসমৰে হ'ব, উইথিন আছাম দিলে ইয়াতে ফিজটো 5,000 আহি যাব। যদি অসমৰ বাহিৰৰ হয় তেনেহ'লে ইয়াতে 15,000 হৈ যাব। তো এইবিলাক হোৱাৰ পিছত আপোনালোকে পে' অনলাইনত ক্লিক কৰিব লাগিব। পে' অনলাইনত ক্লিক কৰাৰ পিছত আপোনালোকে ডেবিট কাৰ্ড বা যিকোনো পে'মেণ্ট কৰিব পাৰিব। তো পে'মেণ্ট হোৱাৰ পিছত আপোনালোকৰ কিছুমানৰ ক্ষেত্ৰত ইয়াত ডাইৰেক্ট পে'মেণ্ট ৰিচিপ্টত গৈ এইখন ডাউনলোড কৰিব নোৱাৰিব পাৰে ৰিচিপ্টখন। ইয়াতে কিছুমান কেতিয়াবা অলপ সময় লয়। তো আপোনালোকে পে'মেণ্ট কৰাৰ কিছু সময় পিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা মোবাইল নম্বৰটো দিয়ে ভিউ পে'মেণ্ট ৰিচিপ্টত চাই ল'ব। কিন্তু এইটো আপোনালোকে মনত ৰাখিব যে ইয়াৰে ফিজ পে'মেণ্ট কৰাৰ লগালগ মানে ইয়াৰে ৰিচিপ্টখন নাহে, অলপ সময় লয়। হয়তো কেতিয়াবা ইয়াৰে
24 পৰা 48 ঘণ্টা সময় লয় আৰু কেতিয়াবা ইয়াৰে 5 মিনিটৰ ভিতৰতো আহি যায়। তো আপোনালোকে এইটো চেক কৰি ল'ব। তো আপোনালোকে ইয়াৰে যিখন ৰিচিপ্ট আছে সেইখন ডাউনলোড কৰি ল'ব। আৰু যি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আছে, আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন হয়তো আপোনালোকৰ কলেজৰ পৰা প্ৰভাইড কৰি দিব পাৰে আৰু নহ'লে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। তো ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।